নমস্কাৰ ND24 চাই থকাৰ বাবে সমূহ দৰ্শকক ধন্যবাদ জ্ঞাপন কৰিছোঁ মই বিমল ভূষণ মহন্তই আৰু এটা নতুন খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোক প্ৰতিজনক এই মুহূৰ্তত মাঘ বিহুৰ উদক জনাই আমি লৈ যাব বিচাৰিছোঁ পবিতৰালৈ কিন্তু পবিতৰালৈ কিয় আহিছোঁ সেয়া আপোনালোকক জনাই যাম কিছু কথা পাতিম কিয় ইয়াত আচলতে ঢোলে গুমগুমাইছে এই বিহুৰ বতৰত সেয়াও আপোনালোকক জনাম ইয়াত কেনেদৰে প্ৰস্তুতি চলিছে সেয়াও সকলো জনাম কিন্তু তাৰ আগতে কেইটামান আপোনালোকক স্নেপশ্বট দেখুৱাই ল'ব বিচাৰিছোঁ পবিতৰা বুলি ক'লে সকলোৱে জানে যে ইয়াত বহু পৰিভ্ৰমী চৰাই আৰু আচলতে এশিঙীয়া গঁড়ৰ কাৰণে বিখ্যাত শেহতীয়াকৈ ইয়াত ঘনত্ব বৃদ্ধি পাইছে বনৰীয়া মহৰো আৰু যি কাৰণত ইয়াত যিসকল বনকৰ্মী আছে তেওঁলোকৰ দিন আৰু নিশা প্ৰায় এক হোৱাৰ দৰেই মোৰ লগত এজন বনকৰ্মী আছে মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকৰ ডিউটিবিলাক কেনেকুৱা হয় ইয়াত ডিউটিবিলাক বুলি ক'বলৈ গ'লে আপোনাৰ 24 আৱাৰ্ছ আমাৰ ইয়াত ডিউটি হয় লগে লগে মানে আমি ভাত খোৱা বা তেনেকুৱা কিবা অকণমান সময় পাওঁ তাৰপিছত আমাৰ ক'ৰবাত যদি কিবা কাৰণে ইনকেছ বাহিৰত গড় বা মহ বনৰীয়া মহ এনেকৈ আদি কৰি ওলাই যায় তেতিয়া হঠাৎ আমি সেই খোৱা ভাত মানে কি কাঁহীখনো এৰি থৈ যাব লাগে তেনেকুৱা এটা পৰিস্থিতি হয় যিহেতু আমাৰ মানে কি চাৰিওফালে আমাৰ 26খন মানে ৰেভিনিউ গাঁও আছে সেইবিলাকলৈ গড় মহবিলাক সদায় ওলাই যায় সেইটো সময়ত মানে যেতিয়া পাব্লিকৰ মাজত এটা হোৱা দৰ পৰিস্থিতি হয় তেতিয়া হঠাৎ আমি যাবলগীয়া হয় এনেকুৱা ধৰণৰ আমাৰ 24 আৱাৰ্ছ এলাৰ্ট থাকিবই লাগে দিনত কিমানমান গড় তেনেকৈ ওলাই যোৱা ঘটনা হয় ধৰি লওক দিনত বুলি ক'লে আমাৰ দিনৰ ভাগত নাযায় প্ৰায় আমাৰ খাদ্যৰ কাৰণে বাহিৰত সদায় যায় বুলি ক'লেও মানে এইটো হেৰি হয় আৰু সদায় যায় মহ বা গড়বিলাক বাহিৰলৈ ওলাই যায় মুহূৰ্তত আমি দেখুৱাইছোঁ এটা নিচেই কাষতে আমাৰ এটা গড় আহি পাইছে আৰু ইয়াত দেখা পাইছে খাদ্যৰ সন্ধানত ইতিমধ্যে এনেদৰে বিভিন্ন বন্য জন্তু অভয়াৰণ্যখনৰ চৌদিশে ঘূৰি থাকে আৰু কৈছে যিসমূহ চুবুৰীয়া ৰেভিনিউ ভিলেজ আছে আৰু সেই ৰাজহ গাঁওসমূহলৈও খাদ্যৰ সন্ধানত বহু সময়ত ওলাই যায় কিন্তু এতিয়া যদি আপোনালোকে চাওঁ যে আপোনালোকৰ ইয়াত জন্তুসমূহৰ সুৰক্ষাৰ বাবে যিখিনি আপোনালোকৰ ইয়াত বন সুৰক্ষা কৰ্মী আছে সেয়া যথেষ্টনে এৰিয়াটো চাই যথেষ্ট বুলি ক'ব নোৱাৰি যিখিনি চৰকাৰে ইয়াত ডেপুট কৰিছে সেইখিনি আমি চলাই আছোঁ আৰু বিশেষভাৱে যদি আৰু অলপ আমাক তেনেকৈ সহায় কৰে আৰু অলপ আমি মানে কি সহায় হয় আৰু চৰকাৰে যদি তেনেকৈ আমাৰ ইয়াতে আৰু দিয়ে তেনেকৈ পৰ্যাপ্ত পৰিমাণৰ মানে কৰ্মী ভাল হয় তেনেকুৱাত আৰু ইয়াত এনেই বনৰীয়া জন্তুৰ লগত বা পাব্লিকৰ ফেচ হোৱা ঘটনাই হওক বা বিভিন্ন এনেধৰণৰ ঘটনা কিমান হয় চুবুৰীয়া গাঁওসমূহলৈ ওলাই যোৱা জন্তু আক্ৰমণ কেইদিনমান পূৰ্বে আমাৰ মনত আছে এটা গড়ে চোচা লৈছিল এজন লোকৰ মৃত্যু ঘটিছিল এই বিলৰ পাৰত তেনেকুৱা এটা ভিডিঅ' খুব ভাইৰেলো হৈছিলে তেনেকুৱা ঘটনা কিমান সংঘটিত হয় আচলতে সংগঠিত তেনেকৈ বিশেষ নাই হঠাতে যেতিয়া মানে কি আমাৰতো 24 আৱাৰ্ছ থাকেই ডিউটি তাৰমানে গড়বিলাক যিহেতু তেনেকুৱা বাহিৰৰ যিবিলাক ভিলেজ এৰিয়া আছে সেইবিলাকত কিছুমান মানে দ জেগা আছে তাতে গড়বিলাক গৈ সোমাই থাকে সেইবিলাক সোমাই থকা অৱস্থাত আমাৰ মানুহবিলাকে মানে কি তেতিয়াতো ডিউটি গ'লেও দেখা পোৱা নাযায় যিহেতু গড়টো মানে কি যেতিয়া বোকাত পৰি থাকিব সেইটো টাইমতো দেখা পোৱা নাযায় তেনেকৈ আমাৰ দেখা নোপোৱা অৱস্থাত আমাৰ গুচি আহে তো নাই বুলি পেলাই গুচি আহে দেখা পোৱা অৱস্থাটো আমাৰ মানে কি তাৰ পৰা লৈ আহে আমাৰ হাতী যায় আমাৰ বনকৰ্মী যায় গৈ পেলাই আমাৰ পৰাপক্ষত গোটেই ঘৰটো ছেফ কৰি মানুহখিনিক মানে কি ছেফ কৰি পেলাই লৈ আহে এতিয়া চাওক ভোগালী বিহুৱে হওক ৰঙালী বিহু হওক বা কাতি বিহু অন্য যিখিনি উৎসৱ পাৰ্বণ হয় আপোনালোকে এই জন্তুখিনি সুৰক্ষাৰ বাবে আপোনালোক ইয়াতে থাকিব লগা হয় ঘৰলৈ যাওঁ বুলিলে যাব পৰা নাযায় কাৰণ যিসকল লোক ইয়াৰ পৰা যাব ইচ্ছা কৰে তেওঁলোকৰো কাৰণে ছুটিও যিখিনি নিৰ্ধাৰিত ছুটিৰ ভিতৰত মিলোৱা সেইটো বিচাৰিলে মিলাব পৰা যায় যদিও কিন্তু জন্তুকেইটাৰ যদি সকলোকে ছুটি দি দিয়া যায় তেতিয়া জন্তুকেইটা কোনে চাব
আৰু এটা ৱাইড ৰেঞ্জ, আৰু এই ৱাইড ৰেঞ্জত বিভিন্ন দিশত বিভিন্ন জন্তু বিচৰণ কৰি ফুৰে আৰু এই বিচৰণ কৰি ফুৰা যিসমূহ জন্তু তেওঁলোকৰ সুৰক্ষাৰ প্ৰতিটো কথাই, আৰু এটা জন্তু কিবা কাৰণত যদি মৃত্যু ঘটিল সেয়া যথেষ্ট এটা লোকচানৰ বিষয় আৰু সেয়েহে তেওঁলোক ঘৰলৈ যাবলৈ নাপায়। আৰু দেখা পোৱা গ'ল যি কাৰণে ইয়াত যিসকল লোক এনেদৰে কৰ্মত ব্যস্ত তেওঁলোকৰ বাবে ইয়াত বিশেষভাৱে বিহুৰ আয়োজন কৰা হৈছে। আচলতে এই বিহুৰ আয়োজনটোৱে ক'ৰবাত আপোনালোকৰ ঘৰলৈ যোৱাৰ যিটো অভাৱ, ঘৰখনলৈ পৰিয়ালৰ লগত গৈ বিহু খোৱাৰ অভাৱটো দূৰ কৰিবনে? সেইটোতো নকৰিলেও উপায় নাই, যিহেতু আমাৰ বনাঞ্চলিক বিষয়া মহোদয়ে এইবাৰ মানে বহুত উৎসাহ উদ্দীপনাৰে আমাক যিখিনি মানে কি হেৰি কৰিছে সেইখিনিক লৈ আমি মানে সন্তুষ্ট বুলি ভাবি ইয়াতে আছোঁ আৰু সেইখিনি থাকিবই লাগিব, যিহেতু আমি বন্যপ্ৰাণীৰ লগত জড়িত হৈ আছোঁ। আমি যদি গোটেইবিলাক তেনেকেই আমি ঘৰলৈ গুচি যাওঁ বিহুটো বুলি, আৰু ইয়াতে ৰক্ষণাবেক্ষণ কোনে দিব? সেয়েহে সেই বস্তুটো আমি মানে কি ইয়াতেই নিজেই বা আমাৰ বনাঞ্চলিক মহোদয়ে যিটো প্ৰাণ প্ৰচেষ্টাত যিটো কৰিছে তেখেতকো ধন্যবাদ দিছোঁ। আমাৰ বন কৰ্মীসকলক যে তেখেতে উৎসাহ উদ্দীপনা দিছে বা ঘৰলৈ এটা মনত নপৰা এটাৰ যিটো তেখেতে হেৰি কৰিছে, পৰিৱেশ সৃষ্টি কৰিছে, তেখেতক আমি বন কৰ্মী হিচাপে আমি তেখেতক ধন্যবাদ দিছোঁ। আৰু আপোনালোকে এতিয়া ভেলাঘৰ সাজিছে, ভেলাঘৰত গৈ আপোনালোকৰ গধূলি ভোজ হ'ব, ভোজ খাবলৈ আপোনালোকে ডিউটিটো কেনেকৈ মিলাই ল'ব? সেই ভোজ হোৱাৰ সময়ত আপোনালোকে যিসকল ডিউটিত থাকে, ইমান দূৰত দূৰত কেম্প, তাৰ পৰা আহি তেওঁলোকে কেনেদৰে খাদ্য গ্ৰহণ কৰিব ভোজত? সেইটো বিশেষভাৱে মানে কি কেইজনমান মানুহক দায়িত্ব দিব বনোৱা কৰাৰ, আৰু বাকীবোৰ আমাৰ 24 hours মানে কি ডিউটিতে থাকিব। তেনেকৈ মিলাই খোৱাৰ টাইমটোত একেলগেই নাখায়, আহিল দুজনমান যিকেইজন ডিউটিত আছে তেখেতলোকে খাই আৰু নেক্সট পাৰ্টি তাত গুচি গ'ল। তেনেদৰে খোৱা বোৱা ব্যৱস্থাটো হ'ব, আৰু গোটেইবিলাক একেলগে খালে গোটেই চাৰি দিশটো আমি চাব লাগিব নহয়, বিশৃংখল সমাবলে। যিহেতু আমাৰ ইয়াতে মানে কি বন্যপ্ৰাণীবিলাক সন্ধিয়া হোৱাৰ লগে লগে বাহিৰলৈ গুচি যায়, সেইকাৰণে আমাৰ মানে থাকিবই লাগিব ডিউটিত, সেইটো এৰিব নোৱাৰে। মোৰ লগত দুগৰাকী পৰ্যটক আছে, মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে? হয়, খুব ভাল অনুভৱ বুলি ক'ব লাগিব। আজি এই বিশেষ দিনটোত, আজি পবিতৰাত আজি আমি উপস্থিত হ'লোহি, আৰু আমি সঁচাকৈ সুখী হৈছোঁ যে আমাৰ অসমৰ এই দায়িত্বশীল বনকৰ্মীসমূহে নিজৰ বিহুটি এৰি ইয়াতে তেওঁলোকে বিহু উদযাপন কৰিছে। লগতে আমাৰ এই আপুৰুগীয়া যিসমূহ সম্পদৰ কাৰণে আচলতে অসমখন চহকী, তেওঁলোকৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰি আহিছে। আমি এতিয়া দেখা পাইছোঁ যে একেলগতে আমি বনৰীয়া ম'হ, হাতী, গড়, গতিকে এইটো বিৰল দৃশ্য। গতিকে আমি আশা কৰোঁ যে অসমখন আমি উন্নতিৰ পথত অগ্ৰসৰ হ'বলৈ হ'লে নিশ্চয় আমাৰ এই প্ৰাকৃতিক সম্পদসমূহ আমি সংৰক্ষণ কৰিব লাগিব, আৰু এজন পৰ্যটক হিচাপে আমি দায়িত্বশীল হ'ব লাগিব, আৰু পৰ্যটনৰ জৰিয়তে আমি সকলো একে লগ লাগি আমি এই সম্পদসমূহ আমি সংৰক্ষণ কৰাৰ দায়িত্ব আমি ল'ব লাগিব। পবিতৰালৈ অহাৰ স্মৃতি যুগমীয়া হৈ ৰ'বনে? হয়, নিশ্চয় ৰ'ব। ইয়াত অকল কোৱাৰ দৰে অকল আমি জীৱ জন্তুৱেই নহয়, মানে আমি ইয়াত গছ গছনিৰ পৰা মানে ইত্যাদি আমি ইমান সুন্দৰভাৱে থকা দেখিছোঁ, আৰু খুব ভাল লাগিছে ইয়াত আহি। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বাওঁহাতে এয়া বনৰীয়া ম'হ, হাতী, বনৰীয়া ম'হ এনেদৰে একেটা স্থানত একেলগে চাগৈ ক'তো দেখা পোৱা নাযাব। আৰু এই মুহূৰ্তত দেখাইছে, আৰু সোঁফালেও বনৰীয়া ম'হ আছে, বাওঁফালেও আছে, আমি দেখুৱাইছোঁ। এনেদৰে বনৰীয়া হাতী, বনৰীয়া ম'হ চব একেলগে একেটা স্থানতে, খুব কম স্থানত দেখা পোৱা যায়। আৰু এই মুহূৰ্তত দেখুৱাইছোঁ, আপুনি সোঁফালে চালেও বনৰীয়া ম'হ, বাওঁফালে চালেও বনৰীয়া ম'হ, ঠিক এনে এটা পৰিৱেশ। এনেদৰে বহুখিনি কথাই তেওঁলোকে ক'লে, আৰু কেনেদৰে ব্যস্ততাপূৰ্ণ এটা জীৱন, আৰু এই ব্যস্ততা কি দিন কি নিশা, যেনেদৰে চিকিৎসালয়, যেনেদৰে আৰক্ষী সেৱাত, বা ঠিক যেনেদৰে অন্যান্য ইমাৰ্জেঞ্চি সেৱাত দিনে নিশাই সকলো ব্যস্ত থাকিব লগা হয়, বন বিভাগো তেনে এটা বিভাগ যে ইয়াত কি বিষয়া, কি কৰ্মী, কি সুৰক্ষা কৰ্মী, সকলোৱে 24/7 তেওঁলোক সজাগ হৈ থাকিব লাগে, আৰু এই সজাগ হৈ থাকিব লাগে, সতৰ্ক হৈ থাকিব লাগে, আৰু তেওঁলোক ৰেডি টু মুভ পজিশ্যন এটাত থাকিব লগা হয়। আৰু সেয়েহে বিহু বা অন্যান্য যিসমূহ পৰম্পৰাগত বা অন্যান্য যিখিনি আমাৰ কৃষ্টি, সেই কৃষ্টিসমূহ তেওঁলোকে কৰ্তব্যৰ মাজেৰে, কৰ্তব্যত থাকি তেওঁলোকে পালন কৰে।
ভেলাঘৰ প্ৰতিজন অসমীয়াৰ এটা আৱেগ আৰু ইয়াত দেখা পোৱা গৈছে যে সকলোৱে বাৰীৰ এডাল বাঁহ তাৰ সমান্তৰালকৈ কিছু নৰাই হওক বিভিন্ন ধৰণৰ সামগ্ৰী আনি ভেলাঘৰ সাজে সেয়া বাদ পৰা নাই কিন্তু পবিতৰা অভয়াৰণ্যত ইয়াতো তেওঁলোকে ভেলাঘৰ সাজিছে আৰু এই ভেলাঘৰতেই যিসকল ইয়াৰ বিভিন্ন ধৰণৰ বিষয়াই হওক কৰ্মচাৰী হওক সকলোৱে এই ভেলাঘৰৰ কাষতে তেওঁলোকে সাজিছে মেজি এটাও আৰু ইয়াৰ যিসকল তেওঁলোকৰ বিষয়া কৰ্মচাৰী আছে তেওঁলোকে ইয়াত এনেদৰে মেজি পুৱাব তাৰ সমান্তৰালকৈ তাৰ আগত তেওঁলোকে সাজু কৰি ৰাখিছে ইটালৈকে যে ইয়াত তেওঁলোকে ভোজ ভাত খাব ভোজ ভাত খোৱাই নহয় বিহু একেলগে খাব যিমান ইয়াৰ কৰ্মচাৰী আছে প্ৰায় 170জন ইয়াৰ বিভিন্ন কৰ্মচাৰী আছে সুৰক্ষাৰ কামত নিয়োজিত আছে আৰু প্ৰতিটো জন্তুক সুৰক্ষিত কৰি ৰাখিবৰ বাবে ব্যস্ত থকা তেওঁলোকৰ বাবে যাতে একেলগে এসাঁজ ইয়াত খাব পৰা যায় বিহু বুলি তাৰ বাবে পিঠা পনা জলপান সকলো সাজু কৰা হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ চাওক ইয়াৰ যিসকল মহিলা আছে এই সকলো মহিলা আহি ইয়াত তেওঁলোক একেলগ হৈছে আৰু একেলগ হৈ তেওঁলোকে পিঠা লাড়ু এয়া বনোৱাত তেওঁলোক ইয়াত ব্যস্ত হৈ পৰা দেখা পোৱা গৈছে সকলো ব্যস্ত তেওঁলোকে প্ৰতিজনে যাতে সুন্দৰকৈ বিহুটো পালন কৰিবৰ বাবে তাৰ বাবে তেওঁলোকে এয়া সাজু কৰা হৈছে কি সাজু কৰিছে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম কি সাজু হৈছে আমি ভোগালী বিহুত যি অসমীয়া সমাজে পিঠা পনা বনায় তিল পিঠা ঘিলা পিঠা নাৰিকলৰ লাড়ু তেল পিঠা এই গোটেইখিনি আমি প্ৰস্তুতি চলাইছোঁ আৰু আমাৰ যাতে পবিতৰা অভয়াৰণ্যৰ যিসকল বন কৰ্মচাৰী আছে তেওঁলোকে ভোগালী বিহু ঘৰত নগৈ ইয়াতে যাতে উপভোগ কৰিবৰ বাবে তাৰ বাবে আমি যিমান দূৰ পাৰোঁ প্ৰচেষ্টা চলাইছোঁ বিহুত বাৰু ঘৰলৈ যাবলৈ বৰ মন গৈ আছিল নেকি যে যাব নোৱাৰা দুখ আছে নেকি আচলতে মই মোৰ হাজবেণ্ড ইয়াতে কৰে আমি যাম বুলি ভাবিছিলোঁ কিন্তু যিহেতু এনেকুৱা বিহুৰ সময়ত অলপ তেওঁলোকৰ কাম বেছি বাঢ়ে সেইকাৰণে ময়ো ৰৈ দিলোঁ তেওঁৰ লগতে আৰু কৰ্মচাৰীসকলৰ লগত যাতে আমি উদযাপন কৰিব পাৰোঁ আৰু বেয়া লগা নাই ইয়াতে আহি বহুত ভাল লাগিছে আৰু মায়ংবাসী বহুত ভাল পাইছোঁ ইয়াতে থাকি মই কেইবাগৰাকীও আছে মই তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম নাৰিকল লাড়ু নেকি নাৰিকল লাড়ু কিমানমান হ'বগৈ নাৰিকল ইয়াতে 5টামান নাৰিকলৰ কৰা হৈছে আতিবনে সকলোলৈকে ভগাই খাব লাগিব নহয় আকৌ বনাম পিছত আৰু কি তৈয়াৰ হৈ আছে ইয়াতে নাৰিকলৰ লাড়ু হৈ আছে ইয়াতে তেল পিঠা হৈ আছে তাৰপিছত তিলৰ পিঠা হৈ আছে আকৌ ইয়াতে ৰাতিলৈ খানাও হ'ব খানাটো কালিলৈ কৰা হৈছে ব্যৱস্থা খানাটোৰ ব্যৱস্থা ইতিমধ্যে ইয়াৰ কালিলৈ কি থাকিব সেই দীঘলীয়া এখন তালিকাও আমি দেখা পাইছোঁ কালিলৈ ইয়াত যি সাজ একেলগে খাম বুলি ভাবিছে দীঘলীয়া এখন তালিকা সেইখনো আমি জানিবলৈ চেষ্টা কৰিম কিন্তু দেখুৱাইছোঁ এইটো আচলতে এটা মহৎ প্ৰচেষ্টা বুলি ক'ব লাগিব আৰু মহৎ প্ৰচেষ্টা এইটো কাৰণেই যে যিসকল বনকৰ্মী ঘৰলৈ বিহুৰ দিনা যাব পৰা নাই তেওঁলোকৰ মনত যাতে কোনো দুখ নালাগে বা কামটোৰ প্ৰতি যাতে বিৰক্তি নজন্মে তাৰ কাৰণে আচলতে এটা প্ৰচেষ্টা লোৱা হৈছে সকলোৱে একেলগে এসাঁজ খোৱাৰ আৰু এটা সুন্দৰ প্ৰচেষ্টা বন বিভাগৰ তৰফৰ পৰা লৈছে তেওঁলোকে মই তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু বিভিন্ন ধৰণৰ বিভিন্ন দিশত বিভিন্ন অনুষ্ঠানো চলি আছে সেয়াও আমি দেখুৱাই যাম এফালে মহিলাসকল যেনেদৰে ৰন্ধা বঢ়াত ব্যস্ত সমান্তৰালকৈ দেখা পোৱা গৈছে যিসকল এতিয়া ডিউটিত নাই তেওঁলোকো এই বিহুৰ যি আচলতে বিহুৰ ধামখুমীয়াৰ মাজত তেওঁলোক ঢোল লৈ তেওঁলোক বিহু গোৱাত ব্যস্ত আমি দেখুৱাইছোঁ ঢোল লৈ আহিছে কোনোবা এজন ইউনিফৰ্মত আছে যিকোনো মুহূৰ্তত তেওঁলোক সাজু আছে যিকোনো মুহূৰ্ততেই যদি কিবা কাৰণত ইয়াৰ পৰা দৌৰ মাৰিব লগা হয় তেওঁলোক ইয়াৰ পৰাই দৌৰ মাৰিব তাৰ কাৰণে ইউনিফৰ্ম পিন্ধি সাজু আছে আৰু বাকী সকলো কিন্তু ঠিক একেদৰেই দেখা পোৱা গৈছে বিহু ঢোল লৈ বিহু গোৱাত ব্যস্ত দেখা দিয়া ঐ হাতত কাণ বটালৈ ঐ ৰাইজক সেৱা কৰা আৰু এনেদৰে দেখা পোৱা গৈছে তেওঁলোকে ঢোলৰ চাপৰ অব্যাহত আছে আৰু এটা আনন্দময় পৰিৱেশ এটাই তেওঁলোকৰ মুখ্য উদ্দেশ্য আচলতে যাতে যিসকল ইয়াত কৰ্মত ব্যস্ত হৈ থকা বনকৰ্মী
তেওঁলোকে কোনো কাৰণত যাতে ঘৰলৈ নোযোৱাৰ দুখটো তেওঁলোকৰ নাহে আৰু এই যিসকলে নিজৰ ঘৰ নিজৰ পৰিয়াল নিজৰ চুবুৰীয়া নিজৰ গাঁওখন এৰি এই ইয়াত থকা পবিতৰাত থকা যিকেইটা গড় আৰু সেই গড়েই হওক বা অন্যান্য যিসমূহ জন্তু আছে সেই জন্তুসমূহৰ সুৰক্ষাৰ দায়িত্বত আচলতে ব্যস্ত হৈ আছে তেওঁলোকক আনন্দ দিবৰ বাবে এই পৰিৱেশ মই বা বন বিষয়াগৰাকীও আছে মই তেওঁৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম আৰু কিন্তু এটা কথা কওঁ যে এই প্ৰচেষ্টা যিসকল চিকিৎসা খণ্ডত জড়িত যিসকল বন বিভাগৰ লগত জড়িত যিসকল আচলতে আৰক্ষীয়ে হওক বা সংবাদকৰ্মী আমিও কেতিয়াও ঘৰলৈ যাবলৈ নাপাওঁ বিহু বুলি আমিও সদায় ব্যস্ত থাকিব লগা হয় গতিকে এনেধৰণে এই ৰাইজৰ মাজত থাকিয়ে আচলতে বিহুৰ আনন্দ আমিও ল'বলগীয়া হয় আৰু এইবাৰো দেখা পোৱা গৈছে যে এইবাৰ বিহুৰ আনন্দ ল'বলৈ আমি আহি পবিতৰা পালোঁ কেনেধৰণে গোটেই প্ৰচেষ্টাত অকণ এইফালে আহি দিলে মোৰ সুবিধা হ'ব হয় আপোনালোকে দেখিছে আমি পবিতৰাৰ এই প্ৰাংগণৰ পৰা অসমৰ সকলো জনসাধাৰণক আমি আমাৰ বিহু ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ লগতে আপোনালোকে দেখিছে আমি সৰুকৈ এটা আয়োজন কৰিছোঁ বিশেষকৈ আমি যিহেতু বন্যপ্ৰাণী আৰু মানুহৰ সুৰক্ষাৰ কাৰণে বৰ্তমান পবিতৰাত আমি নিয়োজিত হৈ আছোঁ গতিকে সুৰক্ষা যাতে অবিৰত থাকে লগতে আমাৰ বিহু বাপতি সাহোন বিহু ভোগালী বিহুটো যাতে আমাৰ হাতৰ পৰা যাতে মিছ হৈ নাযায় আমাৰ হাতৰ পৰা যাতে হেৰাই নাযায় তাৰ কাৰণে আমি বনকৰ্মীসকলে সকলোৱে মিলি ভেলাঘৰ লগতে মেজি আৰু বিহু পিঠাৰ আয়োজন কৰিছোঁ লগতে আমি এখন ভাগ্য পৰীক্ষা খেলো আমি আয়োজন কৰিছোঁ ইয়াত যাতে সকলো মানুহে যাতে ওচৰ পাঁজৰ মানুহে আমাৰ লগত অংশীদাৰ হ'ব পাৰে লগতে পৰ্যটকসকলো আহি আছে দেখিছে তেওঁলোকৰ এটা পৰিৱেশ বিহু পৰিৱেশ আমি দিব বিচাৰিছোঁ যাতে ঘৰত যদি কোনোবা যোৱা নাই আমি যিহেতু ছুটি দিব নোৱাৰোঁ এই সময়খিনিত কাৰণ যিকোনো সময়তে বন্য জীৱ জন্তুৰ লগত মানুহৰ সংঘাত হোৱাৰ সম্ভাৱনা থাকে এতিয়াও বহুতকেইটা জন্তু বাহিৰত আছে আমি ষ্টাফ পঠাইছোঁ আৰু বৰ্তমান কেইজন মানুহ এতিয়া ৰেডিও হৈ আছে যোনকেইজন যদি খবৰ আহে আকৌ যদি যাব লগা হয় যাব লাগিব আৰু সেইটো কাৰণে যিকোনো মুহূৰ্তত যাবৰ কাৰণে আপোনাৰ টিম ইউনিফৰ্ম পিন্ধি সাজু নেকি হয় হয় আৰু লগতে বন্যপ্ৰাণী উদ্ধাৰো কৰিব লগা হয় আমি মাজে মাজে অজগৰৰ পৰা আদি কৰি পহুৰ পৰা আদি কৰি বিভিন্ন জেগাত গতিকে সেইকাৰণে আমি যাতে আমাৰ কোনো ধৰণৰ ব্যাঘাত নজন্মে আমাৰ কৰ্মত গতিকে আমি তেনেধৰণে আমি আয়োজন কৰিছোঁ আপোনালোকে দেখিছে এতিয়া মেজি আমি এতিয়া মেজি বনাইছেই আমি বিহুৰ সময়তো পামেই বিহুৰ সময়খিনি পাম কিন্তু সেই পিছৰ ফালে যাতে আকৌ যাতে কোনো ধৰণৰ বেলেগ ধৰণৰ ব্যৱস্থা নহয় বা অসুবিধা নহয় তাৰ কাৰণে আমি আগতীয়াকৈ বিহুৰ এই প্ৰস্তুতি চলাইছোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ আন এটা দৃশ্যৰ মাজলৈ যাম যে এয়া বনকৰ্মীসকলে ইউনিফৰ্ম পিন্ধিয়ে সাজু কৰিছে তেওঁলোকে একোটা মেজি আৰু ইয়াতে তেওঁলোকে মেজি পুৱাব মেজি পুৱাই তেওঁলোকে ইয়াতে মেজি জ্বলাব মেজি জ্বলাই মেজি পুৱাই যিখিনি অগ্নিদেৱতাক পূজা কৰা বা অগ্নিদেৱতাৰ ওচৰত সেৱা লোৱা আৰু এই যি মকৰ সংক্ৰান্তিত অগ্নি সেৱা কৰি শীতক বিদায় দিয়াৰ যিটো পৰম্পৰা আমাৰ অসমীয়া চহা জাতিৰ লগত জড়িত আৰু সেই চহা জাতিৰ লগত জড়িত সেই পৰম্পৰা তেওঁলোকে কিন্তু ইয়াতো পালন কৰিব পৰিৱেশটোৰ মাজতে দেখা পোৱা গৈছে বহু সংখ্যক পৰ্যটকো ইয়ালৈ আহিছে তেওঁলোকো ইয়াত পবিতৰা চাবলৈ অহা পৰ্যটক বহুকেইজন দেখিছোঁ আমি তেওঁলোকৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম कहाँ से आप लोग? We are from Delhi. दिल्ली Yes. कैसा लगा यहाँ Very nice. बहुत अच्छा लगा. पवित्रा देखा है आपने हाँ जी went inside. हाँ जी. क्या देखा मिलने के What all we saw, हमने rhinos देखे, jackal देखा, wild buffalo देखा, elephant देखा, storks देखे, some migratory birds हाँ. कितना माइग्रेटरी बर्ड्स बहुत आ रहा है यहाँ पे हाँ बहुत अच्छा लगा. पूरा flocks देखे हमने. Was very good, very nice. आर यू हैप्पी Yeah, we are happy. साथ ही Excited actually, not happy. We are very excited. Yeah, we took the selfie with the rhinoceros. Selfie. So that is why we are very happy. Our mission is successful. सक्सेसफुल It's a very nice time to be here because this environment, Bihu and all, this food and all, we are enjoying very much Assam. हेलो यू आर फ्रॉम I am also from Delhi. You all are from Delhi? Delhi. Okay. Yeah. This is the environment that have been make ready. It's actually only because of Bihu. Perhaps you have known it. Bhogali Bihu. Are you aware about it? Yes, I was born and brought up in Assam only. Oh, that's nice. I'm from Silchar. Silchar.
culture. Yeah. Then you know about all the cultures of Assam. Yeah. So, what will your comment about this preparation in a forest, and they are trying to doing something? It's a lovely feeling coming back to the place where I grew up. Lots of memories revisited, but Pabitra I have visited for the first time, and it was a very pleasant experience. The weather is also very beautiful, and we got to see all the rhinoceros and jackals and migratory birds, whispering ducks. The whole experience was really nice. What's your view? They according to their activities. See, what I understand is that Bihu also celebrates nature, because this is a festival that is celebrated across India in different names. So these people are helping conserve the nature, and the animals which are actually helpless, they are helping them. So that is a big sacrifice that they are not going to their homes on Bihu, and we should all be thankful to them. That's what I think. You are ma'am? I'm also from Delhi. Delhi. Yeah. What's your exactly view regarding this trip? It was a wonderful trip. We came for the conference, then we suddenly decided to visit Pavitra, and I'm feeling blessed to be at Assam. I have many Assamese friends, and I've just heard about the culture, but today I have seen it. So I'm really very happy. Yeah. Okay. Thank you. আৰু সকলোৱে thank you, same to you. আৰু তেওঁলোকে কৈছে যে তেওঁলোকে বিভিন্ন প্ৰান্তৰ পৰা আহিছে, আৰু পবিতৰা তাৰ সমান্তৰালকৈ বিহুৰ এই যিটো পৰম্পৰা ৰক্ষাৰ যিটো চেষ্টা, এই যুঁজখনৰ বাবে তেওঁলোক এক প্ৰকাৰ অতি আনন্দিত বুলি তেওঁলোকে ক'ব বিচাৰে। দেখা পাইছে মোৰ লগত তেখেত এগৰাকী বন বিষয়া, আৰু তেখেত এতিয়াও ইউনিফৰ্ম পিন্ধি সাজু হৈ আছে। যিকোনো মুহূৰ্তত ইয়াৰ পৰা যাব লাগিব, যাৰ যদিহে ফোন আহে কোনোবা গাঁৱত কিবা জন্তু উদ্ধাৰ হৈছে, ক'ৰবাত জন্তু ফৰেষ্টৰ ভিতৰৰ পৰা ওলাই গৈছে, তাৰ বাবে সাজু আছে। ইউনিফৰ্ম পিন্ধি সাজু, ডিউটিও কৰিব লাগিব, জন্তুকো ৰক্ষা কৰিব লাগিব, বিহু পালন কৰিব লাগিব। সেইটো কাৰণে কান্ধত গামোচাখনো নেকি? হয় হয় হয়, ভোগালী বিহুৰ শুভেচ্ছা মই ফাৰ্ষ্ট টাইমতে তোমালোকক জ্ঞাপন কৰিলোঁ। আৰু লগতে এতিয়া ড্ৰেছ পিন্ধি আছোঁ, মানে কি এইমাত্ৰ যদি মহ বা গড় যদি বাহিৰত যাবলগীয়া হয়, তেতিয়াহ'লে আমি ডিউটিত যাব লাগিব। সেইকাৰণে ড্ৰেছ পোছাক পিন্ধি ক্লিয়াৰ হৈ থাকোঁ। আৰু মাঘৰ বিহু বৰ্তমান ভালে ভালে চলি আছে। তোমালোকক আৰু দেখিছা, এতিয়া বিহু চিহু মাৰিছোঁ অলপ চলপ, আৰু ভাল নহ'লেও তথাপিতো গাইছোঁ, আৰু তেনেকুৱা আৰু গাব লাগিবই। হয়, গাব লাগিব। হয় হয় হয়, যেনেকৈ ধৰক এতিয়া কাতি বিহু কঙালী বোলে, মাঘৰ বিহু বোলে ভোগালী, বহাগত ধেমালি কৰোঁ, গতিকে বহাগত ধেমালি আহিব। এতিয়া মাঘৰ বিহুত আমাৰ এতিয়া ভোগালী দিন, আৰু বিশেষ ক'বলগীয়া মোৰ ফালৰ পৰা নাই আৰু। নমস্কাৰ দিলে এনেকৈ পাতি আচলতে আপোনালোক সুখী নে যে এনেকৈ পাতিছে, কাৰণ ঘৰখনলৈও যাব পৰা নাই? হয়, ঘৰখন মানে ধৰক এনেকৈ কৰি আমাৰ মাননীয় আমাৰ ৰেঞ্জাৰ ছাৰ আছে, ৰেঞ্জাৰ ছাৰে তেখেতে নিশ্চয় ছুটিটো দি থাকে। মাজে সময়ে ধৰক বিহু বুলি পেলাই বা কিবা বুলি যাব পৰা যায়, আৰু তেনেকৈ নাই বুলি ক'ব নোৱাৰি, সেইটো আৰু যোৱা যায় বাৰু। হয় 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 হয়, আমাৰ মাননীয় আমাৰ প্ৰাঞ্জল বৰুৱা ৰেঞ্জাৰ ছাৰ, তেখেতে আহিছে। তেখেতে হাতে ধুনীয়াকৈ সুন্দৰকৈ এতিয়া ভেলাঘৰ বনাইছে, মেজিও বনাইছে, আৰু গোটেইখিনি মানুহে আমাৰ বৰ্তমান এতিয়া পবিতৰা ৰেঞ্জত মানে ফূৰ্তিতে আছোঁ আৰু বৰ্তমান। আৰু বেলেগ আৰু কি ক'ম আৰু। ধন্যবাদ বাৰু। আজি অৱশ্যে ভোগালী উপলক্ষে বৰ এটা আনন্দৰ দিন, যিহেতুকে আমাৰ পবিতৰা বনাঞ্চল বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত আজি বৰ ধুনীয়াকৈ মানে ভোগৰ এটা মানে আপোনাৰ ভেলাঘৰ বনাইছে, মেজি এটা বনোৱা হ'ল, আৰু বৰ্তমান কাৰ্যসূচী মানে তিল পিঠা, ঘিলা পিঠা
আৰু মালপোৰা লাড়ু এনেধৰণৰ কাৰ্যসূচী চলি আছে আৰু আমাৰ দেশীয় বিদেশীয় বহুত পৰ্যটক আহিছে, তেওঁলোকে খুব আমাৰ লগত উপভোগ কৰিছে। সঁচাকৈ আজি এটা বৰ স্মৰণীয় দিন, যিহেতুকে পবিতৰাত এনেকুৱা কোনো দিন হোৱা নাছিল। এবাৰ তেওঁৰ নেতৃত্বত এনেকৈ আমাৰ যিমানসকল মানে জোৱান আছে সকলো জোৱানসকল লৈ একত্ৰিত কৰি কৰ্তব্যৰ মাজতো এনেকুৱা যে পাতিব পাৰিছে। সীমান্ত সন্দিকৈ তেওঁ নতুনকৈ চাকৰিত যোগদান কৰিছে বন বিভাগত, আৰু এয়া মোৰ লগত আছে সীমান্তৰ ঘৰ ডিব্ৰুগড়ত, কিন্তু এতিয়া কৰ্মসূত্ৰে যাব পৰা নাই। কিন্তু যাব নোৱাৰিলেও ঘৰৰ গাঁৱৰ ভেলাঘৰটোৰ যি স্মৃতি, সেই স্মৃতি তেওঁ পবিতৰাতেই সৃষ্টি কৰিছে। কেনেকুৱা লাগিছে? ইয়াতো এটা ধুনীয়া ঘৰ সাজিছা বোলে, সকলোৱে শলাগিছে তোমাৰ। হয়, মানে গাঁৱত যিটো পৰিৱেশ পাই আহিছিলোঁ সৰুৰ পৰা, ইয়াত মানে আহি সেই পৰিৱেশটোকে তুলি ধৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু ভোগালী বিহু মানে উখল মাখল পৰিৱেশ, ভোগৰ দিন, সকলোৱে যাতে মিলিজুলি এসাঁজ খাম বুলি এনেকৈ প্ৰস্তুতি কৰা হ'ল। গাঁৱলৈ মনত পৰিছে? গাঁৱলৈ মনত পৰিছে সৰুকালৰ লগৰীয়াবোৰলৈ। চাকৰি কিমান দিন? চাকৰি 1.5 বছৰ হৈছে। এইটো প্ৰথম পোষ্টিং? এইটো প্ৰথম পোষ্টিং। প্ৰথম পোষ্টিং পবিতৰা, মনত থাকি যাব? মনত থাকি যাব, মানে বিহু ইয়াত পতা হেৰিটো মনত থাকি যাব। এই ঢেঁকী কনচেপ্ট, এইবিলাক কথাবিলাক গাঁৱত বনোৱা হয় নেকি? এনেকৈ বনোৱা হয়, তাত বনোৱা হয়, সেই তাত বনোৱা হয় কাৰণে ইয়াতো বনাবৰ কাৰণে প্ৰয়াস কৰিলোঁ। এতিয়া এটা কথা, ইয়াত কাইলৈ খানাত কি কি থাকিব? মাছ মাংস আৰু কি মানে কি কি থাকিব? ছাগলী থাকিব আৰু আপোনাৰ মাছ থাকিব, তেনেকৈ আৰু কিছুমান বস্তু থাকিব। আৰু শেহতীয়াকৈ সকলোলৈ আগতীয়াকৈ ভোগালী বিহু শুভেচ্ছা জনালোঁ। থেংক ইউ। সীমান্তই গোটেই পবিতৰা পৰিৱেশ সলনি কৰি দিছে। সকলোৱে কৈছে পবিতৰাত পূৰ্বতে হোৱা নাছিল, সীমান্তই ইয়াত যোগদান কৰাৰ পৰা পবিতৰাত এটা নতুন পৰিৱেশৰ জন্ম দিছে, আৰু তাৰ কাৰণে সঁচাকৈ সীমান্ত সন্দিকৈ ধন্যবাদৰ পাত্ৰ। দেখিলে আহো বুলি নকবা মাজনী, দেখিলে আহো বুলি নকবা মাজনী, মাজনী হ'বনো পৰা ঘৰ হাতত ৰিয়া লৈ পানী টুকি থাকোঁতে মাজনী, হাতত ৰিয়া লৈ পানী টুকি থাকোঁতে মাজনী, মাজনী হ'বনো পানী লগা জ্বৰ। বাপতি সাহোন বিহু আৰু ব্যস্ত বনকৰ্মী, আৰু এই যি অনুষ্ঠান আপোনালোকৰ সন্মুখলৈ আহিলোঁ, আপোনালোকে নিশ্চয় দেখিলে, আৰু বহুখিনি সময়ৰ অভাৱত ক'ব লগা কথা বা বুজাবলগীয়া কথা থাকি গ'ল, কিন্তু আমাৰ এই অনুষ্ঠান আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে এনেদৰে চোৱাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰি মই বিদায় মাগিছোঁ। বিমল ভূষণ মহন্তই, ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।